Good morning everyone. ইতিমধ্যে এসএসসি জিডিৰ বাবে কোন দিনৰ পৰা পদ মুকলি হ'ব কেতিয়াৰ পৰা এপ্লাই চলিব সকলো ডিটেইলছৰ ওপৰত এটা ভিডিও বনোৱা আছে কিন্তু আজিৰ এই ভিডিওটোত কিছুমান ডাঙৰ আপডেট আপোনালোকক জনাই দিম যিবোৰ আপডেট আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট কেইটামান আপোনালোকে জানিব লগা কথা এই ভিডিওটোত গম পাব এসএসসি জিডিৰ যেহেতু নতুনকৈ পদ মুকলি হ'ব এতিয়ালৈকে অফিচিয়েল নটিফিকেশনত কিমানটা পদ মুকলি হ'ব সেইটো উল্লেখ কৰা নাই যদিও সেইদিনা অমিত শাহ দেৱে কৈছিলে যে 50000 তকৈ অধিক পদ মুকলি হ'ব মানে 50000 তকৈ অধিক পদ মুকলি হ'ব আৰু আপোনালোকে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব বা এপ্লাই লাষ্ট ডেট কেতিয়া এক্সাম কেতিয়া হ'ব সম্পূৰ্ণ ডিটেইলছ এই ভিডিওটোত গম পাব ভিডিওটো সম্পূৰ্ণ কৰি চাব যদিহে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে এতিয়া সাবস্ক্ৰাইব কৰি দিয়ক লগতে বেল আইকনটো বজাই দিয়ক এনেকুৱা ধৰণৰ সুন্দৰ চাকৰি ইনফৰমেশন পাই থকাৰ বাবে ভিডিওটো আৰম্ভ কৰাৰ আগতে দুটামান কথা ইম্পৰ্টেন্ট মই কৈ দিও এই যেহেতু এসএসসি জিডিৰ এক্সামটো গুৱাহাটীতে হ'ব বহুতে খুদি থাকে যে এক্সাম কোড হ'ব গুৱাহাটীত হ'ব আপোনালোকে গুৱাহাটীতে এক্সাম দিব পাৰিব অনলাইন যোগে মানে কম্পিউটাৰত যেহেতু হ'ব সিবিটি মানে কম্পিউটাৰ বেসড টেষ্ট আগতে হ'ব আপোনালোকৰ আৰু এইবাৰ ডাঙৰ আপডেটটো হ'ল নিগেটিভ মাৰ্ক আছে মানে যোৱাবাৰ নিগেটিভ মাৰ্ক নাছিলে যেটো এক্সাম হৈ গ'ল এতিয়া ৰিজাল্ট দিছে মানে মেৰিট লিষ্ট মাৰিছে এইবাৰ যেটো এক্সাম হ'ব সেই এক্সামটোত কিন্তু নিগেটিভ মাৰ্ক আছে আপোনালোকে যদি ভুল এনসাৰ দিয়ে তেনেহলে আপোনাৰ মাইনাস হৈ যাব এতিয়া মই কৈ দিও ইয়াতে পদ কোনো ধৰণৰ উল্লেখ কৰা নাই আৰু অফিচিয়েল যিখন ক্যালেন্ডাৰ আছে তাতে ধুনিয়াকৈ আপডেট আহি গৈছে আপোনালোকে চিন্তা কৰিব নালাগে এপ্লাই আৰম্ভ হ'ব 25 মাৰ্চ তাৰিখে আৰু 10 মে লৈকে এপ্লাই চলি থাকিব 2021 25 মাৰ্চৰ পৰা 10 মে লৈকে এপ্লাই আপোনালোকে মোবাইল ফোনতে এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব তাৰ ওপৰতটো ভিডিও আপলোড হ'বই আপোনালোকে চাব পাৰিব ইয়াতে এডমিট কাৰ্ডৰ ডেট দিছে জুলাই মাহত জুলাইত এডমিট পাব আপোনালোকে আৰু সিবিটি 2 ৰ পৰা 25 আগষ্টৰ ভিতৰত হ'ব মানে 2 আগষ্টৰ পৰা 25 আগষ্টৰ ভিতৰত আপোনালোকৰ এক্সাম হ'ব আৰু ইয়াতে যেটো এপ্লিকেশন ফিস আছে মানে এসসি এসটিৰ বাবে কোনো ধৰণৰ এপ্লিকেশন ফিস নাই ওবিসি আৰু জেনাৰেল যেহেতু বহুত ধনী মানুহ তেওঁলোকৰ বাবে 100 টকা দিব লাগিবই 100 টকা এপ্লিকেশন ফিস আৰু বাকি ইয়াতে এজ লিমিটটো 18 বছৰৰ পৰা 23 বছৰলৈকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ 18 বছৰ হৈছে তেনেহলে এপ্লাই কৰিব পাৰে আৰু যদি 23 বছৰলৈকে আপোনাৰ বয়স হৈছে তেনেহলে এপ্লাই কৰিব পাৰিব ইয়াতে পোষ্টটো কিন্তু এতিয়ালৈকে কিমানটা ওলাব 50000 ওলাব 1 লাখ ওলাব বা 1 লাখ ওলাব নেকি এতিয়ালৈকে কোনো ধৰণৰ আপডেট দিয়া নাই কিন্তু ইয়াতে দৰমহাটো দিছে 21700 পৰা 69100 টকা লৈকে পদবোৰটো গমে পায় কনষ্টেবল জিডি ইন সিএপিএফএছ NIA SSF Riflesman GD in Assam Rifles মানে Assam Riflesৰ যেটো Riflesman GD এইবোৰ পদ থাকিব আৰু বাকি গমে পায় আৰু SSC GDৰ ভিতৰত কি পদ থাকে ইয়াতে হাইটটো দিছে হাইটটো কিমান হ'ব লাগিব 170 cm OBC আৰু SC আৰু জেনাৰেলৰ বাবে STৰ বাবে 162.5 cm আৰু ফিমেলৰ বাবে SC আৰু OBC 157 ফিমেলৰ STৰ বাবে 150 ইয়াতে চেষ্টটো SC OBC জেনাৰেলৰ বাবে 80 হ'ব লাগিব আৰু 5 এক্সপেন্ড কৰিব লাগিব মানে 85 হ'ব লাগিব আৰু মেলৰ বাবে STৰ বাবে 76 হ'ব লাগিব আৰু 5 এক্সটেন্ড কৰিব লাগিব মানে 81 লৈকে কৰিব লাগিব আৰু ৰানিং যেহেতু ইয়াতে 5 কিলোমিটাৰ হ'ব 24 মিনিট থাকিব ইয়াতে লৰাৰ বাবে আৰু ছোৱালীৰ বাবে 1600 মিটাৰ থাকিব 8 মিনিট 30 সেকেন্ডৰ ভিতৰত আৰু শেষ ছোৱালীৰ জোখা নহয় মানে শেষটো ইয়াতে মাপ কৰা নহয় ছোৱালীৰ এপ্লাই ডেট গম পালে আগতে যেহেতু ইয়াতে এক্সাম হ'ব মানে আপোনালোকে প্ৰথমতে এপ্লাই কৰাৰ পিছত সিবিটি টেষ্ট হ'ব কম্পিউটাৰ বেসড টেষ্ট হ'ব আৰু তাৰে পিছতে ৰানিং হ'ব ৰানিং মানে কি আপোনালোকৰ 5 কিলোমিটাৰ হ'ব লৰাৰ বাবে আৰু 1600 ছোৱালীৰ বাবে ছোৱালীৰ 8 মিনিট 30 সেকেন্ড লৰাৰ বাবে 24 মিনিট মানে আমাৰ লৰা 5 কিলোমিটাৰ যেহেতু অলপ টাইম দিছে গতিকে আপোনালোকে লং ডিসটেন্স ৰানিং এতিয়াৰ পৰা আৰম্ভ কৰি দিয়ক যদি এসএসসি প্ৰিপেয়াৰ কৰি আছে তাৰ পিছত আপোনালোকৰ মেডিকেল টেষ্ট হ'ব আৰু মেডিকেল টেষ্ট যোৱাৰ পিছত আপোনালোকৰ হৈ যাব মেৰিট লিষ্টখন আহতে অলপ দেৰি হয় এসএসসিৰ আন্ডাৰত যেহেতু বাকি আপোনালোকে গম পালে কেনেকৈ এপ্লাই কৰিব লাগিব মোবাইলত মই সেইটো ভিডিও আপলোড কৰি দিম যেতিয়া এপ্লাই চলিব গোটেইখিনি ডিটেইলছ গম পালে যদি কিবা আৰু খুদিব লগা আছে তেনেহলে মোক কমেন্টত জনাব পাৰে তাৰ ওপৰত ভিডিও বনাম যদি আপোনাৰ কিবা ইম্পৰ্টেন্ট আছে ইনষ্টাগ্ৰাম আইডি ডেসক্ৰিপচনত দিয়া আছে গৈ আপোনালোকে মেছেজ কৰিব পাৰে আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম